নমস্কাৰ দশম শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীলৈ মৰম আৰু শুভেচ্ছা জনাই আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি তোমালোকৰ প্ৰথম পাঠ মহাপুৰুষ মাধৱদেৱে লিখা বৰগীতটি মই প্ৰশ্ন উত্তৰ আগবঢ়াম আৰু তাৰ আগতে মই কেইটামান বৰগীতৰ বিষয়ে তোমালোকক কৈ লওঁ। বৰগীতসমূহ আচলতে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যেৰে লিখা গীত। শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতসমূহকহে বৰগীত আখ্যা দিয়া হয়। তোমালোকৰ ইয়াত বৰগীতৰ বিষয়ে যিখিনি কথা দিছে শেষৰ ফালে তাত ধুনীয়াকৈ আছে আৰু বৰগীতৰ লক্ষণসমূহ পঢ়িবা। বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। বৰগীত বেলেগ মানে সুৰ সঞ্চাৰত কোনেও গাব নোৱাৰে, নিৰ্দিষ্ট ৰাগ তালত বন্ধা থাকে। বৰগীতৰ ভাষা ব্ৰজাৱলী এটা কৃত্ৰিম সাহিত্যিক ভাষা, এইটো কোনো কথিত ভাষা নহয়, কেইবাটাও ভাষাৰ সংমিশ্ৰণত সৃষ্টি হোৱা এটা ভাষা আৰু বৰগীতসমূহো সেই ব্ৰজাৱলী ভাষাতে ৰচিত আৰু বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক। আমি যেনেকৈ প্ৰাৰ্থনা কৰোঁ, প্ৰাৰ্থনাৰ দৰে আমি ভগৱানক স্তুতি বা মিনতি কৰাৰ দৰে বৰগীতসমূহো ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক আৰু বৰগীতসমূহ মূলতঃ ভক্তিৰস প্ৰধান যদিও তাত দাস্য, শান্ত, বাৎসল্য আদি ৰসৰো সমাৱেশ ঘটিছে। সাহিত্যৰ কিছুমান ৰস আছে, সেই ৰসবোৰ হৈছে দাস্য। নিজকে ভগৱানৰ দাস বুলি গণ্য কৰি লোৱা, ভগৱানৰ অধীন বুলি স্বীকাৰ কৰি লোৱা। শান্ত, বাৎসল্য মানে শিশুৰ অৱস্থাটোৰ, সৰু অৱস্থাটোৰ আদি ৰসসমূহ বৰগীতত প্ৰকাশ পাইছে। আৰু মাধৱদেৱৰ বৰগীতসমূহ ঘাইকৈ শিশু কৃষ্ণৰ লীলা বিষয়ক। শিশু কৃষ্ণই শিশু অৱস্থাত যিখিনি লীলা কৰিছিলে, কৰ্মকাণ্ড কৰিছিলে, সেইখিনিৰ ওপৰত মাধৱদেৱে বেছিভাগ বৰগীত ৰচনা কৰিছিলে। এইখিনি হৈছে বৰগীতৰ লক্ষণ। তাৰ আগতে তোমালোকে মাধৱদেৱৰ বিষয়ে কবি পৰিচয়ত যিখিনি কথা দিছে আটাইখিনি পঢ়িবা, শব্দ অৰ্থ পঢ়িবা আৰু ব্ৰজাৱলী ভাষাৰ বিষয়ে দিছে সেইটোও পঢ়িবা। এই গোটেইখিনি বহুত দৰকাৰী আৰু তোমালোকক ভাৱ বিষয়ক যিখিনি অনুশীলনৰ প্ৰশ্ন উত্তৰ দিছে সেইখিনিয়ে যথেষ্ট নহয়, গতিকে গোটেইবোৰ পঢ়িবা। কবি পৰিচয় পঢ়িবা, শব্দ অৰ্থ পঢ়িবা, বৰগীতৰ লক্ষণ, ব্ৰজাৱলী ভাষা, এই গোটেইখিনি পঢ়িবা। তাৰ মাজৰ পৰা প্ৰশ্ন তোমালোকৰ আহে। এতিয়া বৰগীতটো লিখা হৈছে ৰাগ বসন্তত, এইটোও আহে কি ৰাগত বন্ধা হৈছে। আৰু বৰগীতটোৰ মূল কথাটো হৈছে মাধৱদেৱে হৰি বা ভগৱানৰ চৰণত শৰণ লৈছে। পখিলো শৰণে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে, মোক জীৱনে মৰণে নেৰিবা। আমি সাধাৰণতে ভগৱানক কেতিয়া প্ৰাৰ্থনা কৰোঁ, কেতিয়া স্তুতি কৰোঁ? আমি যেতিয়া বিপদত পৰোঁ, নহয় জানো? আমি ভাল সময়ত বা সুখৰ সময়ত আমি ভগৱানক স্মৰণ নকৰোঁ। যেতিয়া আমাৰ দুখ আহে বা সমস্যা আহে তেতিয়া হে ভগৱান, আমি তেনেকৈ ভগৱানৰ নাম লওঁ। কিন্তু মাধৱদেৱে ভগৱানৰ ওচৰত নিজকে সমৰ্পণ কৰি দিছে, ভগৱানৰ দাস বুলি মানি লৈছে। বৰগীতটিত দাস্য ভক্তি প্ৰকাশ পাইছে। এই বৰগীতটিত কি ভক্তি প্ৰকাশ পাইছে? দাস্য, ভগৱানৰ দাস বুলি, ভগৱানৰ অধীন বুলি নিজকে গণ্য কৰি লিখিছে আৰু জীৱনে মৰণে নেৰিবৰ বাবে ভগৱানক মিনতি কৰিছে। সনক সনন্দ যোগী যাহাকো ধিয়াই, সকলো নিগমে যাক বিচাৰি নাপায়। সনক সনন্দ আদি মহান ঋষিসকলে, যোগীসকলে যাক বছৰ ধ্যান কৰিও বিচাৰি পোৱা নাছিলে, ভগৱানক কোনোবাই পাইছে জানো? নাই পোৱা। কোনোবাই ভগৱানৰ সান্নিধ্য লাভ কৰিছে জানো? নাই পোৱা। ভগৱান নিৰাকাৰ, কোনো আকাৰ নাই। আমি ভগৱান সকলোতে আছে বুলি জানো, কিন্তু কোনেও আমি ভগৱানক লগ পোৱা নাই। গতিকে সনক সনন্দ আদি যোগীসকলেও বছৰ তপস্যা কৰি বা ধ্যান কৰিও ভগৱানৰ সান্নিধ্য লাভ কৰিব পৰা নাই। ব্ৰহ্মাণ্ডৰ যত যিমান বয়ন বা মুখ আছে বা প্ৰাণী আছে, কোনেও ভগৱানক বিচাৰি পোৱা নাই। অধমে জানিব কেনে তোমাৰ মহিমা, নিজকে অধম বুলি কৈছে, মানে একেবাৰে নিঃস্ব মানৱ বুলি গণ্য কৰি মাধৱদেৱে কৈছে মই তোমাৰ মহিমা কেনেকৈ বুজি পাম। আতুৰ ভৈলো সুহৰি বিষয় বিকলে, কৰিও উদ্ধাৰ মোক চৰণ কমলে। বিষয় বিকলে, সংসাৰৰ যন্ত্ৰণাত, আচলতে মানুহ সাংসাৰিক বিষয় বাসনাত লিপ্ত হৈ নাথাকে জানো? বিষয় বাসনাত আতুৰ হৈ আছে বুলি কৈছে। কবি সংসাৰৰ বিষয় বাসনাত আতুৰ হৈ আছে।
কৰিও উদ্ধাৰ মোক চৰণ কমলে, মোক এই বিষয় বাসনাৰ যন্ত্ৰণাৰ পৰা তোমাৰ চৰণত ঠাই দিয়া বা মোক উদ্ধাৰ কৰা। তোমাৰ চৰণ দুই মূৰ মহাধন, ভকত জনেৰ নিজ তুমিহে জীৱন। এতিয়া মাধৱদেৱে কৈছে ভগৱানৰ দুইখন ভৰি বা চৰণেই মোৰ মহাধন আৰু ভকত জনেৰ নিজ তুমিহে জীৱন, তুমিয়েই মোৰ বাবে জীৱন। তোমাৰ দুই চৰণেই মোৰ বাবে মহাধন আৰু তুমিয়েই মোৰ জীৱন। কৃপাৰ সাগৰ কৃপা কৰা একবাৰ, কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ। মোক কৃপা কৰা হে ভগৱান, মোক কৃপা কৰা, মোক উদ্ধাৰ কৰা আৰু কাতৰ কৰিছোঁ তোমাক, মোক এই সংসাৰ সমুদ্ৰৰ পৰা উদ্ধাৰ কৰা। কৃপা কৰা নাৰায়ণ চূৰ মোহপাশ, কহয় মাধৱ হৰি দাসকো দাস। এই চূৰ মানে ছিঙি দিয়া, মোহপাশ মানে মায়াৰ বন্ধন। মানুহ মায়া মোহতে বন্দী হৈ থাকে। মানুহ কেতিয়াও এই পৃথিৱীখন বা এই সংসাৰখন ত্যাগ কৰি মৰিব নোখোজে, নহয় জানো? মায়া মোহত বন্দী হৈ থাকে। এই মায়া মোহ, তাক কৈছে মোহপাশ। এই মোহপাশৰ পৰা মোক মোহপাশ ছিঙি দিবলৈ কৈছে, মানে মোহপাশৰ পৰা মোক উলিয়াই আনা, মোক উলিয়াই আনি তোমাৰ চৰণত ঠাই দিয়া। সেইটোৱে হৈছে বৰগীতটিৰ মূল কথাটো। মাধৱদেৱে দাস্য ভক্তি প্ৰকাশ কৰি ভগৱানক আৰাধনা কৰিছে, মিনতি কৰিছে এই সংসাৰ বন্ধনৰ পৰা নিজকে মুক্তি দিব পাৰে বাবে। বৰগীতটিৰ মূল কথাখিনি হৈছে সেইখিনিয়ে, আৰু বাকীখিনি তোমালোকে নিজে ইয়াত মই গোটেই প্ৰশ্ন উত্তৰসমূহ মই সন্নিৱিষ্ট কৰিছোঁ। মই আগতে এটা ভিডিঅ'ত যিহেতু প্ৰশ্ন উত্তৰসমূহ দিছিলোঁ আৰু বহুতো ছাত্ৰ ছাত্ৰীয়ে সেই ভিডিঅ'টোৰ পৰা প্ৰশ্ন উত্তৰ লিখিছেও, তথাপিও মই কেইটামান নতুন প্ৰশ্ন সন্নিৱিষ্ট কৰিছোঁ আৰু আগৰ প্ৰশ্ন উত্তৰসমূহত অকণমান সংশোধন কৰি লিখিছোঁ। গতিকে যিসকলে লিখিছা ইতিমধ্যে একো চিন্তা কৰিব নালাগে, উত্তৰ একেখিনিয়ে, মাত্ৰ ক'ৰবাত মই এটা দুটা শব্দ সংযোজন কৰিছোঁ আৰু ক'ৰবাত এটা দুটা বাক্য অকণমান সংযোজন কৰিছোঁ বা সাল সলনি কৰিছোঁ। বিশেষ পৰিৱৰ্তন একো নাই। গতিকে যিসকলে এইটো ভিডিঅ'ৰ পৰা লিখিব বিচাৰিছা লিখিব পাৰিবা, আৰু যিসকলে আগৰ ভিডিঅ'টোৰ পৰা লিখিছা তোমালোকেও চিন্তা কৰিব নালাগে, নম্বৰ একেই পাবা। এতিয়া মই প্ৰশ্ন উত্তৰসমূহলৈ আহিছোঁ। সম্পূৰ্ণকৈ ভিডিঅ'টোৰ প্ৰশ্ন উত্তৰসমূহ তোমালোকে লিখি ল'বা আৰু ভালদৰে বানান আৰু উত্তৰবোৰ মুখস্থ কৰিবা, বানানবোৰ শুদ্ধকৈ শিকিবা। আৰু ভিডিঅ'টোৰ পৰা তোমালোকে যদি উপকৃত হোৱা বুলি ভাবা বা ভিডিঅ'টো যদি ভাল লাগে, এটা লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা, আৰু লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'বা। এতিয়া মই অনুশীলনৰ প্ৰশ্ন উত্তৰখিনি প্ৰথমতে তোমালোকলৈ আগবঢ়াইছোঁ। 1 নম্বৰ ক, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰি বা ভগৱানক অনুৰোধ কৰিছে। খ, সনক সনন্দ যোগী যাহাকো ধিয়াই। সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? সনক সনন্দ আদি যোগীসকলে ভগৱানক ধ্যান কৰে বুলি কৈছে। গ, কবি কিহত আতুৰ হোৱা বুলি কবিয়ে কৈছে? কবি বিষয় বাসনাত আতুৰ হোৱা বুলি কবিয়ে কৈছে। বৰগীতটি কোনে ৰচনা কৰা? বৰগীতটি মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা। ঙ, বৰগীতটি কি ৰাগত বন্ধা আছে? বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। প্ৰথম চ, কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? কবিয়ে বান্ধৱ বুলি হৰি বা ভগৱানক সম্বোধন কৰিছে। দ্বিতীয় চ, মোহপাশ মানে কি? মোহপাশ মানে মায়াৰ বন্ধন। 2 নম্বৰৰ প্ৰশ্নত দিছে বৰগীতটিৰ মূল ভাৱ লিখা। উত্তৰ, মহাপুৰুষ মাধৱদেৱ বিৰচিত বসন্ত ৰাগৰ বৰগীতটিত হৰিৰ মহিমা সুন্দৰকৈ প্ৰকাশ পাইছে। দাস্যভাৱযুক্ত বৰগীতটিত কবিয়ে ভগৱানৰ আচৰিত মহিমা বুজি নোপোৱাৰ কথা ব্যক্ত কৰিছে। এই মহা বিশ্বব্ৰহ্মাণ্ডৰ অধিপতি হৈছে ভগৱান বিষ্ণু। তেওঁ নিৰাকাৰ আৰু সৰ্বলোকতে বিৰাজমান। ভগৱানৰ অপাৰ মহিমা বুজি পোৱাটো বা তেওঁক দৰ্শন কৰিবলৈ পোৱাটো সাধাৰণ মানুহৰ বাবে সম্ভৱ নহয়। আনকি সনক সনন্দ আদি যোগীসকলে বছৰ বছৰ তপস্যা কৰিও ভগৱানৰ দৰ্শন লাভ কৰিব নোৱাৰিছিল। মানুহ মায়ামোহত আবদ্ধ। সাংসাৰিক বিষয় বাসনাত লিপ্ত মানুহে জীৱনকালত অনেক দুখ যাতনা সহিবলগীয়া হয়।
ভগৱানৰ কৃপা লাভ কৰিব পাৰিলেহে সাংসাৰিক বিষয় বাসনাৰ পৰা মুক্ত হৈ জীৱই পৰিত্ৰাণ পাব পাৰে। কবি মাধৱদেৱে নিজকে ভগৱানৰ দাস বুলি গণ্য কৰিছে। হৰিৰ দুয়ো চৰণেই তেওঁৰ জীৱনৰ মহাধন বুলি ধৰি লৈছে। জীৱনে মৰণে নেৰিবৰ বাবে আৰু সাংসাৰিক মোহপাশৰ পৰা মুক্তি দিবৰ বাবে কবিয়ে ভগৱানৰ ওচৰত মিনতি জনাইছে। এয়ে হৈছে বৰগীতটিৰ মূল ভাৱ। 4 নম্বৰ প্ৰশ্ন ব্যাখ্যা কৰিবলৈ দিছে। ক সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা, অধমে জানিব কেনে তোমাৰ অমহিমা। উত্তৰ উক্ত পদফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ মাধৱদেৱ বিৰচিত বৰগীতটোৰ পৰা তুলি অনা হৈছে। ভগৱান নিৰাকাৰ আৰু নিৰঞ্জন। তেওঁৱেই এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, ত্ৰাণকৰ্তা আৰু তেওঁৱেই সংহাৰকৰ্তা। তেওঁ সকলো জীৱৰ মাজত আত্মাৰূপে বিয়পি আছে, অথচ তেওঁক কোনেও দেখা নাপায়। এই জনা অন্তৰ্যামী ভগৱানৰ আদিও নাই, অন্তও নাই। তেওঁ অসীম অনন্ত। সহস্ৰ বয়নে অৰ্থাৎ হাজাৰ হাজাৰ লোকে ভগৱানৰ অস্তিত্বৰ সীমা দেখা নাই বা তেওঁৰ সান্নিধ্য লাভ কৰা নাই। কবি মাধৱদেৱে নিজকে অধম মনুষ্য বুলি গণ্য কৰিছে আৰু ভগৱানৰ অপাৰ মহিমা বুজিব নোৱাৰাৰ কথা ব্যক্ত কৰিছে। খ আতুৰ ভৈলুভু হৰি বিষয় বিকলে, কৰিও উদ্ধাৰ মুক চৰণ কমলে। উত্তৰ উক্ত পদফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ মাধৱদেৱে লিখা বৰগীতটোৰ পৰা অনা হৈছে। মানুহ ইন্দ্ৰিয়ৰ দাস। ইন্দ্ৰিয় ভোগত আসক্ত মানুহে বিষয় বাসনাত লিপ্ত হৈ সংসাৰ সমুদ্ৰত বুৰ গৈ থাকে। মায়া মোহত আবদ্ধ মানুহে জীৱনকালত অনেক দুখ কষ্ট যন্ত্ৰণা আদি ভোগ কৰিবলগীয়া হয়। কবি মাধৱদেৱো এজন সংসাৰ বন্ধনত বুৰ গৈ থকা মানুহ। তেওঁ নিজকে এজন সাধাৰণ মনুষ্যৰ লগত তুলনা কৰিছে। তেওঁ আন মনুষ্যৰ দৰে সংসাৰৰ বিষয় বাসনাত আতুৰ হৈছে। সেয়ে তেওঁ বৈষয়িক যন্ত্ৰণাৰ পৰা উদ্ধাৰ কৰি হৰি বা ভগৱানৰ চৰণ কমলত ঠাই দিবৰ বাবে কাতৰ মিনতি কৰিছে। গ তোমাৰ চৰণ দুই মূৰ মহাধন, ভকত জনেৰ নিজ তুমি সে জীৱন। উত্তৰ উক্ত পদফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ মাধৱদেৱ বিৰচিত বৰগীতটোৰ পৰা অনা হৈছে। এই সংসাৰৰ সকলো জীৱ সাংসাৰিক মায়ামোহত আবদ্ধ। মায়াৰ বন্ধনত আবদ্ধ হৈ মানুহে লোভ মোহ কাম ক্ৰোধ আদিত আসক্ত হৈ পৰে। ইন্দ্ৰিয় ভোগে মানুহক অন্ধ কৰি ৰাখে, যাৰ বাবে প্ৰকৃত সত্যৰ সম্ভেদ নাপায়। সাংসাৰিক বিষয় বাসনাৰ পৰা মুক্ত হৈ মোক্ষ লাভ কৰাৰ উপায় হৈছে হৰিৰ চৰণত একাত্মভাৱে নিজকে অৰ্পণ কৰা। কবি মাধৱদেৱে একান্ত ভক্তিৰে হৰিৰ চৰণত নিজকে সমৰ্পণ কৰিছে আৰু এই সংসাৰ বন্ধনৰ পৰা মুক্তি দিবৰ বাবে মিনতি কৰিছে। ভক্তৰ বাবে ভগৱানেই জীৱন। ভগৱানৰ কৃপা অবিহনে মানুহে মোক্ষ লাভ কৰিব নোৱাৰে। কবি মাধৱদেৱো ভগৱানৰ একান্ত ভক্ত আৰু ভগৱানৰ চৰণ যুগলক তেওঁৰ জীৱনৰ মহাধন বুলি গণ্য কৰিছে। 5 নম্বৰ প্ৰশ্ন সনক সনন্দ যোগী যাহাকো ধিয়াই, সকল নিগমে যাক বিচাৰি নাপায়। তাৎপৰ্য বিচাৰ কৰা বুলি দিছে। উত্তৰ উক্ত পদফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ মাধৱদেৱ বিৰচিত বৰগীতটোৰ পৰা অনা হৈছে। ভগৱানৰ লীলা আৰু অপাৰ মহিমা কোনেও বুজিব নোৱাৰে। তেওঁ নিৰাকাৰ আৰু নিৰঞ্জন আৰু অন্তৰ্যামী ৰূপে সকলোতে বিৰাজমান। অথচ এই জনা মহিমাময়ী ভগৱানক কোনেও বিচাৰি নাপায় বা দৰ্শন কৰিব নোৱাৰে। আনকি সনক সনন্দ আদি মহা যোগীসকলে বছৰ বছৰ ধ্যান বা তপস্যা কৰিও ভগৱানৰ দৰ্শন পোৱা নাই। নিগম শাস্ত্ৰয়ো তেওঁৰ সন্ধান দিব পৰা নাই। গতিকে সাধাৰণ ভোগাসক্ত মনুষ্যই ভগৱানৰ সান্নিধ্য লাভ কৰিবলৈ পোৱাটো অসম্ভৱ। কবি মাধৱদেৱে নিজকে সাধাৰণ মনুষ্য বুলি স্বীকাৰ কৰি ভগৱানৰ অপাৰ মহিমা বুজি নোপোৱাৰ কথা ব্যক্ত কৰিছে। এইখিনিতে মই কেইটামান অতিৰিক্ত প্ৰশ্ন তোমালোকলৈ আগবঢ়াইছোঁ। তাৰ 1 নম্বৰটো হৈছে বৰগীত কাক বোলে? বৰগীতৰ 3টা লক্ষণ বা বৈশিষ্ট্য লিখা। উত্তৰ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত এক নিৰ্দিষ্ট সংখ্যক গীতক বৰগীত বোলা হয়। বৰগীতৰ 3টা লক্ষণ হৈছে বৰগীতসমূহ শাস্ত্ৰীয় ৰাগতালযুক্ত গীত, বৰগীতৰ ভাষা ব্ৰজাৱলী, বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক।
2. ব্ৰজাৱলী ভাষা কি? এই ভাষাৰ 3টা বৈশিষ্ট্য লিখা। উত্তৰ: ব্ৰজাৱলী ভাষা পঞ্চদশ আৰু ষষ্ঠদশ শতিকাত ভক্তি আন্দোলনৰ উদ্দেশ্যে সৃষ্টি হোৱা এক কৃত্ৰিম সাহিত্যিক ভাষা। এই ভাষাৰ 3টা বৈশিষ্ট্য হৈছে: ব্ৰজাৱলী ভাষা কেইবাটাও ভাষাৰ সংমিশ্ৰণত সৃষ্টি হোৱা এটা কৃত্ৰিম ভাষা। ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী। এই ভাষা এহাতে শক্তিশালী আৰু স্বৰধ্বনিৰ অধিক প্ৰয়োগৰ বাবে শ্ৰুতিমধুৰ। 3. মহাপুৰুষ মাধৱদেৱৰ কেতিয়া আৰু ক'ত জন্ম হৈছিল? মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল 1489 চনত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ নামঘোষা। 5. নামঘোষাৰ অন্য এটা নাম কি? নামঘোষাৰ অন্য এটা নাম হেজাৰী ঘোষা। 6. নামঘোষা কিয় হেজাৰী ঘোষা বোলা হয়? 1000টা ঘোষা থকা বাবে নামঘোষাক হেজাৰী ঘোষা বোলা হয়। 7. মাধৱদেৱৰ 2খন আখ্যানমূলক ৰচনাৰ নাম লিখা। মাধৱদেৱৰ 2খন আখ্যানমূলক ৰচনাৰ নাম হৈছে ৰাজসূয় কাব্য আৰু আদিকাণ্ড ৰামায়ণ। 8. মাধৱদেৱৰ 2খন তত্ত্বমূলক ৰচনাৰ নাম লিখা। মাধৱদেৱৰ 2খন তত্ত্বমূলক ৰচনাৰ নাম হৈছে জন্ম ৰহস্য আৰু ভক্তি ৰত্নাৱলী। 9. মাধৱদেৱে লিখা একমাত্ৰ নাটখনৰ নাম কি? মাধৱদেৱে লিখা একমাত্ৰ নাটখনৰ নাম অৰ্জুন ভঞ্জন বা দধিমথন। 10. মাধৱদেৱে লিখা ঝুমুৰা কেইখনৰ নাম লিখা। মাধৱদেৱে লিখা ঝুমুৰা কেইখনৰ নাম চুৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটুৱা আৰু ভোজন বিহাৰ। 11. মহাপুৰুষ মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল? মহাপুৰুষ মাধৱদেৱে 157টা বৰগীত ৰচনা কৰিছিল। 12. বৰগীতটিত কি ভক্তি প্ৰকাশ পাইছে? বৰগীতটিত দাস্য ভক্তি প্ৰকাশ পাইছে। 13. বৰগীতসমূহ কি উদ্দেশ্যেৰে লিখা হৈছিল? উত্তৰ: বৰগীতসমূহ নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে লিখা হৈছিল। 14. মানুহে কেনেকৈ মোহপাশৰ পৰা মুক্তি লাভ কৰিব পাৰে? হৰিৰ কৃপা লাভ কৰিব পাৰিলে মানুহে মোহপাশৰ পৰা মুক্তি লাভ কৰিব পাৰে। শেষত শব্দকেইটাৰ আধুনিক ৰূপ লিখা বুলি তোমালোকৰ আছিলে টেক্সটবুকত, সেইকেইটাও দি দিছোঁ 15 নম্বৰ। নপাৱন্ত, নাপাই বা পোৱা নাই, কেনেকৈ, ভৈলুহো, হলো, তুমিহে, তুমিয়েই, জনেৰ, জনৰ, কহয়, কয়। ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ বৰগীত পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ মই নতুনকৈ আকৌ লিখি তোমালোকলৈ আগবঢ়াইছোঁ। এই প্ৰশ্ন উত্তৰসমূহৰ যদি PDF তোমালোকে ল'ব বিচৰা 25 টকা মূল্য দি তোমালোকে ল'ব পাৰিবা। PDF হিচাপে হোৱাটছএপতে ল'ব পাৰিবা। মোৰ হোৱাটছএপ নাম্বাৰ 8011281385। গতিকে তোমালোকে যদি PDF ল'ব বিচৰা PDFও ল'ব পাৰিবা, আৰু নহ'লে বা ভিডিঅ'ৰ পৰা তোমালোকে প্ৰশ্ন উত্তৰসমূহ শুদ্ধকৈ লিখি ল'বা। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। চাই থাকিবা আছামিজ পাঠশালা। ধন্যবাদ।